গাইজ কি খবৰ তো আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু আজি মানে আমাৰ তিৱা সাহিত্য সভালৈ যাব ওলাইছোঁ আৰু চাই থাকিব তো গাইজ ফাইনেলি আহি পালোঁ আৰু ভিতৰলৈ সোমাই গৈ আছোঁ আৰু এইফালে মানে গাড়ীবিলাক যাব দিয়া নাই কাৰণ ভিতৰত গাড়ী গ'লে মানে দিগদাৰ হ'ব তো চাইডে চাইডে পঠিয়াই দিছে গাড়ীবিলাক মানে বহুত খোজকাঢ়িব লগা হৈছে কাৰণ তালৈ গাড়ী সোমাব নিদিয়ে তো আমি আহি আছোঁ তো চাওক ইয়াৰ পৰা বহুত দূৰ আছে চাওক এইখিনি আৰু যাবই আছে আধা বাটে আৰু আজি শেষৰ দিন মানে ৩ নম্বৰ দিন তো আজি আমাৰ সকলোৰে মৰমৰ মামা আহিব আৰু এখন হ'ল আমাৰ মেইন গেট তো এইবিলাক নাচি কৰি আহি আছে আৰু এয়া হ'ল আমাৰ তিৱা সাজ পোছাক সকলোৱে পৰিধান কৰিছে বহুত ভাল লাগিছে দেখিবলৈ আৰু এয়া আমাৰ তিৱা গান গাই গাই আহি আছে এয়া গাড়ীত মানে তাঁতশাল বোৱা দৃশ্য দেখাই আহিছে এতিয়া আমি মেইন গেটলৈ সোমাই গৈছোঁ ভিতৰলৈ সোমাই গৈছোঁ আৰু ভিতৰত বহুত আছে দেখাবলগীয়া আপোনালোকে ধুনীয়াকৈ চাই থাকিব বহুত মানুহ হৈছে চাওক সুন্দৰ লাগিছে পিয়মে খোজকাঢ়ি গৈ আছে আগে আগে এয়া হ'ল আমাৰ তিৱাসকলৰ অতীতৰ ঘৰ এনেকুৱা আছিল শুনিছোঁ মানে এতিয়া আহি আহি আমি কাপোৰ দোকান পাইছোঁ আহি আৰু কি কি আছে চাওঁচোন চাই থাকিব আপোনালোকে ইয়াত আমাৰ তিৱাসকলৰ কিতাপ পোৱা যায় এয়া হ'ল চাংঘৰ আৰু ইয়াতনো কি আছে চাওঁ বলকচোন বহুত মানুহ দেখিছোঁ কিবা আছে আৰু ইয়াত চাওক কি সুন্দৰ বাঁহেৰে তৈয়াৰী চাওক কি ধুনীয়াকৈ বনাইছে বাঁহেৰে এয়া হ'ল আমাৰ আগৰ দিনৰ তিৱাসকলৰ যুদ্ধ অস্ত্ৰ আমাৰ দেখোন পিয়মে বহিয়ে ল'লে কি বা লয় কি ল'বা কোনটো ল'বা যায় যায় সি জিৰাফ আৰু কাছহে ল'লে যায় কিনি দিবই লাগিব উপায়টো নাই আৰু পচন্দ কৰিছে এয়া হ'ল কাঠ পিতলৰ দোকান
সময়ৰ পিছতে আমাৰ ওচৰত মেছেজ আহিছে অলৰেডি কণ্টেক্ট কৰক কেৱল মাত্ৰ ইয়াতে ফায়াৰ ব্ৰিগেড আৰু এম্বুলেন্স এই দুখন গাড়ীহে থাকিব লগতে আমাৰ যিখন নেকি ডিজি গাড়ী আছে সেই ডিজি গাড়ী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ মাজত আহি উপস্থিত হ'বহি তাৰ আগে আগে আমি আহি মোৰ ফেভৰেট বস্তু পাই গ'লোঁ গাহৰি মাংস কাটি দিয়া মা খাবই লাগিব আজি আৰু এয়া হ'ল ডাঙৰ ডাঙৰ নিচলা মাছ আৰু এইটো হ'ল চিকেন তো এতিয়া অলপ আৰম্ভ কৰিছোঁ আৰু এয়া গাহৰি মাংস গাহৰি ষ্টিক খাম আমি চাব তো এয়া ষ্টিক কিনি ল'লোঁ এটা ষ্টিকত 100 টকাকৈ লৈছে তো লৈছোঁ কিনি খাবলৈ তো গাইজ ফাইনেলি মোৰ ফেভৰেট বস্তুটো আহি পাল এতিয়া খাব লওঁ আৰু তো এতিয়া ফাইনেলি খাবলৈ ওলালোঁ গাহৰি মাংস কি সুন্দৰ কি সুন্দৰ বাঁহেদি তৈয়াৰী আৰু এখন চাওক বাঁহৰ চকী আৰু আহি মণিপুৰী গ'ল্ড দোকানখনত সোমালোঁ ইয়াত সকলো মণিপুৰী ফুলি পায় আৰু ইয়াত সকলো ফিক্স ৰেট লিখা আছে তো চাওক এতিয়া আমি ভিতৰৰ পৰা ওলাই আহি বাহিৰত এখন দোকানত সোমাইছোঁ তো চাওক বাহিৰতো দোকান আছে আৰু এতিয়া যাবলৈ ওলাইছোঁ আৰু ঘৰলৈ তো আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম বাই বাই